Hello dear learners, সকলে ভালে আছে তো আজি জেনারেল ম্যাথমেটিক্স অর পার্ট 2 ওপৰত আজি কেইটামান কোৱেশ্চন আনসাৰৰ লগতে কিছুমান ৰুল ৰেগুলেশনৰ বিষয়ে আলোচনা কৰিম আৰু গণিতৰ যেখিনি প্ৰাইমাৰী নলেজ আছে বা গণিতৰ যেখিনি প্ৰাইমাৰী নলেজ সচৰাচৰ তাৰ মানে যিকোনো কম্পিটিটিভ এক্সামত আহিয়ে থাকে তো সেই ইম্পৰ্টেন্স কোৱেশ্চন আনসাৰ লৈ বা পইণ্ট কেইটা লৈ মই আপোনালোকৰ আগত হাজিৰ হৈছো তো টেকন'লজি ইনফো চেনেল আৰু এনএছ আদৰ্শ বিদ্যালয়লৈ আপোনালোকক স্বাগতম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব আপোনালোকে যেতিয়া ভিডিঅ' এটা চাব চোৱাৰ পিছত আপোনালোকে গম পাব যে ইয়াত যিখিনি কন্টেন্ট দিয়া আছে এই কন্টেন্ট সমূহ খুবেই ইনফরমেটিভ তো বলক ভিডিওটো আৰম্ভ কৰো জেনারেল ম্যাথমেটিক্স পার্ট 2 একমত আছে যুগ্ম সংখ্যা যেটো নাকি জোৰ আছে যেনে 2 4 6 এনেকে তো ইভেন নাম্বার যিবোৰ সংখ্যাৰ শেষৰ অংকটো 0 2 4 6 8 10 এটসেট্ৰা হেবোৰ সংখ্যাক যুগ্ম সংখ্যা বোলে The numbers whose unit digit ends with 0 2 4 6 8 10 तो एकेटा কি বলে ইভেন নাম্বারস বলে মন রাখিব আর দুই নম্বর হল অযুগ্ম সংখ্যা বা বেজোর সংখ্যা ওড নাম্বার যিবোৰ সংখ্যাৰ শেষৰ অংকটো 1 3 5 7 9 11 13 ইত্যাদিলৈ যায় হেইবোৰ সংখ্যাক অযুগ্ম সংখ্যা বোলে whose unit digit ends with 1 3 5 7 9 11 13 etc are called odd numbers তো আপোনালোকে গমে পাইছে odd number কাক বোলে এটা হৈছে পৰিমেয় সংখ্যা ৰেশনাল নাম্বাৰ যিবোৰ সংখ্যাক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি যত p q দুয়োটাই অখণ্ড সংখ্যা আৰু p not equal to 0 হেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বলে যেনে ইংরেজি দিয়া আছে rational number any number in the from p by q where p q both are integers and p not equal to q is called rational number example 2 by 3 3 by 2 minus 1 by 5 2 by minus 7 etc মন ৰাখিব ভিডিওটো পোষ্ট কৰি লাগিলে স্ক্ৰিনশ্বট ৰাখিব যাতে আপোনালোকৰ দিগদাৰ নহয় 4 নম্বৰ আছে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মানে ইৰেশনাল নাম্বাৰস যিবোৰ সংখ্যাক দুটা অখণ্ড সংখ্যাৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব নোৱাৰি হিহতক অপৰিমেয় সংখ্যা বোলে যেনে √2 √3 √4 5 ইত্যাদি 7 নম্বৰ আছে যোগাত্মক পৰিমেয় সংখ্যা পজিটিভ ৰেশনাল নাম্বাৰ যিবোৰ পৰিমেয় সংখ্যাৰ হৰ আৰু লব একে চিহ্নযুক্ত হেবোৰক যোগাত্মক পৰিমেয় সংখ্যা বোলে এ ৰেশনাল নাম্বাৰ হো ডিনোমিনেটৰ এণ্ড নিউমাৰেটৰ আৰ অফ ইকুৱেল সাইন ইজ কল্ড পজিটিভ ৰেশনাল নাম্বাৰ এক্সাম্পল 3 3 by -5 3 by 7 মনত ৰাখিব 8 নম্বৰ আছে ঋণাত্মক পৰিমেয় সংখ্যা যিবোৰ পৰিমেয় সংখ্যাৰ হৰ আৰু লব বিপৰীত চিহ্নযুক্ত হেইবোৰক ঋণাত্মক পৰিমেয় সংখ্যা বোলে এ ৰেশনাল নাম্বাৰস whose denominator and numerator are of different sign is called negative rational numbers 9 নম্বৰত আছে ভগ্নাংশ মানে ফ্ৰেকশন যিবোৰ সংখ্যা a by b আকাৰত থাকে যত a b দুইটাই পূৰ্ণ সংখ্যা হেইবোৰক ভগ্নাংশ বোলে যেনে b not equal to 0 হ'ব লাগিব 10 নম্বৰত আছে প্ৰকৃত ভগ্নাংশ হৈছে প্ৰপাৰ ফ্ৰেকশনস যি ভগ্নাংশৰ লৰ মান হৰৰ মানতকৈ সৰু তাক প্ৰকৃত ভগ্নাংশ বোলে যেনে ইংৰাজীত কৈছো মই a fraction whose numbers numerator is less than its denominator is called a proper fraction
11 অপ্রকৃত ভগ্নাংশ ইম্প্রপার ফ্র্যাকশনস যি ভগ্নাংশৰ লবৰ মান হৰৰ মানতকৈ ডাঙৰ তাক অপ্রকৃত ভগ্নাংশ বোলে যেনে এ ফ্র্যাকশনস ইংৰাজীত এ ফ্র্যাকশন whose numerator is greater than its denominator is called an improper fraction. এটা হইছে 12 আছে মিশ্র ভগ্নাংশ মানে মিক্স ফ্র্যাকশনস পূর্ণ সংখ্যা আৰু প্রকৃত ভগ্নাংশক একেলগে মিশ্র ভগ্নাংশ বোলে a combination of a whole number and a proper fraction is called mixed fractions. ভগ্নাংশৰ নেক্সট আছে ভগ্নাংশৰ প্ৰামাণিক ৰূপ স্ট্যান্ডার্ড ফর্ম অফ ফ্র্যাকশনস কোনো এটা ভগ্নাংশক প্ৰামাণিক ৰূপত থকা বুলি কোৱা হ'ব যদি উক্ত ভগ্নাংশটোৰ হৰ আৰু লবৰ গহাও কেৱল 1 হয় এক্সাম্পল 5/15 = 5 equal to 5:5/15 is to 5 equal to 1/3 divided प्रामाणिक रूप तो যেতিয়া নাকি আমি নিয়ম কিটা গণিতৰ নিয়ম কিটা জানিম তেতিয়া আমি গণিতৰ অংক কিটা কৰাত খুবই সুবিধা হ'ব সেই কাৰণে আগতে নিয়ম কিটা বা প্ৰাইমাৰী যেখিনি সিৰিয়ালি মই দি থাকিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই নতুন নতুন কন্টেন্টসমূহ আপডেট দিম আগতে প্লেলিষ্টত মই সেভ কৰি ৰাখি দিম আপোনালোকে প্লেলিষ্টত গৈ আপোনালোকৰ নিজৰ পছন্দৰ যেটো লাগে যোনটো লাগে হেতু আপোনালোকে নিজে চাব পাৰিব 13 আছে ভগ্নাংশৰ প্ৰতিক্ৰম ৰেচিপ্ৰকল অফ এ ফ্র্যাকশন যদি দুটা ভগ্নাংশৰ পূৰণফল 1 হয় তেন্তে ভগ্নাংশ দুটাক ইটোৱে আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয় এক্সাম্পল 4/5 * 5/4 এটা হৈছে বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰস পৰিমেয় আৰু অপৰিমেয় উভয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বোলে যেনে 1 to 0 -2 2/3 3/-2 √2/5 7 2 0 3 এইবোৰ কিছুমান বাস্তৱ সংখ্যা নেক্সট আছে 1 নম্বৰত কৈছে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো হৈছে নাই আটাইতকৈ ডাঙৰ যেটো স্বাভাৱিক সংখ্যা এটা নাই মনত ৰাখিব এনেকৈ আহে পৰীক্ষা আৰু 3 নম্বৰত কৈছে যে আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো হৈছে 1 আটাইতকৈ সৰু ঋণাত্মক সংখ্যাটো হৈছে আটাইতকৈ সৰু ঋণাত্মক সংখ্যা নাই আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0 তো আজি এখিনি আছিল বন্ধু-বান্ধৱীসকল ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছো আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু-বান্ধৱীলৈ আৰু আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ।